question number 4 3 number নেকি নে 4 কুৱেশ্যনত কি কোৱা আছে চোৱাচোন হাইপত এটাৰ ওপৰত দুখন ঠাই আছে এ আৰু বি দূৰত্ব আছে কিমান 100 কিলোমিটাৰ এখন গাড়ী এৰ পৰা কি কৈছে এখন গাড়ী এৰ পৰা আৰু একে সময়তে আনখন গাড়ী বিৰ পৰা ৰাওনা হয় যদি গাড়ী দুখনে একে দিশলৈ বেলেগ বেলেগ গতিৰে যাত্ৰা কৰে তেন্তে সিহঁত 5 ঘণ্টাৰ পিছত লগ হয় যদি সিহঁতৰ একেখনে আনখনৰ দিশলৈ যাত্ৰা কৰে তেন্তে 1 ঘণ্টাৰ পিছত লগ হয় গাড়ী দুখনৰ প্ৰত্যেকৰ দ্ৰুতি কিমান প্ৰথম আমি বুজি পাব লাগিব দ্ৰুতি মানে কি প্ৰথম আমি কি বুজি পাব লাগিব হোৱাট ইজ দ্ৰুতি দ্ৰুতি ইংলিশত কয় স্পীড কোনো এটা বস্তু তুমি যদি কোৱা যে স্পীড মানে কি তুমি ঘৰৰ পৰা আহিছা তোমাৰ ঘৰ কিমান দূৰ 5 কিলোমিটাৰ কিমান কিলোমিটাৰ দূৰত 5 কিলোমিটাৰ তুমি টোটাল আহিবলৈ কিমান সময় লাগিছে 15 মিনিট কি কৈছো 15 মিনিট তেতিয়া হলে এই 5ক যদি আমি 15 দি হৰণ কৰো তেতিয়া তাতে আমি কি পাই যাও স্পীড পাই যাও তুমি কিমান স্পীডত আহিছা কিমান স্পীডত আহিছা সেইটো আমি পাই যাও এই বুজি পাইছা কি কৈছো মই পাইছা না নাই সাইন্সতো আছে মানে টোটাল ডিসটেন্স মানে টোটাল কি আমি দূৰত্ব মোট অতিক্ৰম কৰা দূৰত্ব তুমি যেটো আহিছা হেতু কয় কি মোট অতিক্ৰম কৰা দূৰত্ব অতিক্ৰম কৰা দূৰত্ব তলত কি হয় কিমান সময় লাগিছে এটুকে আমি কি বুলি কও স্পিড কিন্তু এই স্পিডটো কয় গড় স্পিড মানে এভারেজ এই স্পিডটো কি বুলি কয় এভারেজ কিন্তু আমি সদায় এভারেজটোৱে চাম ঠিক আছে ইয়াৰ বাহিৰত তোমাৰ প্ৰত্যেকটো সময়ত বেলেগ বেলেগ স্পিড আছে তুমি যদি কোৱা নাই যেতিয়া স্যাৰ খালি ৰাস্তা পাইছে তেতিয়া মোৰ স্পিড বাঢ়িছি হয় হয় না যেতিয়া মই চাৰিআলি পাইছিলো তেতিয়া মোৰ কি হৈছিল কমি গৈছিল স্পিড তেতিয়া স্পিডটো বেলেগ বেলেগ হৈছে না নাই কিন্তু এতিয়া যেটো আমি স্পিড ওলাইছে হেতু হল এভারেজে তুমি কিমান নথাকিছা কেতিয়াবা কম বেছি হ'ব পাৰে কিন্তু এভারেজ তোমাৰ কি হৈছে বুজি পাইছা কি এভারেজৰ মিনিং বুজি পাইছা এতিয়া হৈ গল এইখিনি আমি বুজি পাইছো না নাই এটো আমাক লাগিব এতিয়া কুৱেশ্যনত কৈছে কি এখন কি আছে হাইওয়ে আছে আছে তাতে দুটা ঠাই নাম আছে এটাৰ নাম হল এ আৰু এটাৰ নাম কি হৈ গল এটা গাড়ী আছে ইয়াতে এই ইয়াতে এটা কি আছে গাড়ী এটা গাড়ী ইয়াতে আছে আৰু এটা গাড়ী ক'ত আছে হৈ গল বুজি পাইছা নাই ইহতৰ মাজত দূৰত্ব কিমান কৈছে 100 কি কৈছে চোন কিলোমিটাৰ না মিটাৰ 100 কিলোমিটাৰ 100 কি কৈছে কিলোমিটাৰ নেক্সট কৈছে কি এই গাড়ীখনৰ নাম দিয়া এনে এটা তোমাৰ নিজৰ ইচ্ছা যে গাড়ীখনৰ নাম হৈ গল এইটো এটা পি গাড়ী এইটো হল কিউ গাড়ী যেনেকুৱা আমাৰ কি থাকে বাবা আলী বাবা গাড়ী এটা বলে ইঞ্জিল বাবা গাড়ী ঠিক আছে না এনেকুৱা গাড়ী নাম থাকে এইটো হল গাড়ী দুটাৰ নাম হৈছে এটা গাড়ী দুটা স্টাৰ্ট কৰিলে এখন গাড়ী এৰ পৰা আৰু একে সময়তে বিৰ পৰা ৰাওনা হয় এটা গাড়ী এৰ পৰা ৰাওনা হৈছে আৰু এটা বিৰ পৰা মানে ই এইটো পি গাড়ীটো এক নম্বৰৰ পৰা স্টাৰ্ট হৈছে আৰু কিউ গাড়ীটো এইটো বিৰ পৰা স্টাৰ্ট হৈছে মানে ই এৰ পৰা স্টাৰ্ট হৈছে ই কৰ পৰা স্টাৰ্ট হৈছে বিৰ পৰা তাৰ পিছত কি ক'লে যদি গাড়ী দুখনে একে দিশলৈ একে দিশ হৈছে না নাই চোৱা ই ইফালে গৈ আছে ইউ ইফালে গৈ আছে তেনে একে হৈছে না নাই দি এতিয়া কি কৈছে তাৰ পিছত চোৱা একে দিশলৈ বেলেগ বেলেগ দ্ৰুতিৰে যাত্ৰা কৰিছে বেলেগ বেলেগ স্পিডেৰে যাত্ৰা কৰিছে বেলেগ বেলেগ কি এতিয়া মই ধৰিছো ইয়াৰ স্পিড হল x কিলোমিটাৰ সদায় স্পিডটো এনেকুৱাকে লিখো কিলোমিটাৰ পাৰ আৱাৰ মানে কিলোমিটাৰ পাৰ ঘণ্টা কি কৈছো মই কিলোমিটাৰ পাৰ ঘণ্টা বুজি পাইছা ই হল যে ধৰি লৈছো আৰু ই x কিলোমিটাৰ পাৰ ঘণ্টা যায় মানে 1 ঘণ্টাত হি কিমান যায় ধৰা 30 কিলোমিটাৰ x মানে কি বুজাই আছো 30 আৰু ই কিমান যায় যে ই ধৰা y যায়
কিলোমিটার পার ঘন্টা এই বুঝি পাইছে ইংলিশত লিখা কিবা প্ৰব্লেম আছে নেকি নাই নেক্সট কি কৈছে যাত্ৰা কৰাৰ পিছত সিহঁতে 5 ঘন্টাৰ পিছত লগ হয় সিহঁতে কি হয় এটা তোমালোকে এটা বস্তু চোৱাচোন যদি ইয়াৰ স্পিডটো বেছি হয় আৰু ইয়াৰ স্পিড যদি কম হয় তেতিয়া সি কেতিয়াবা লগ পাব নেকি ইটো এনেই আগত আছে সি কেতিয়াবা লগ পাব কোনো দিনে লগ নাপায় সেইকাৰণে আমি ভাবি লম যে ইয়াৰ স্পিডটো অলপ কম আছে ইয়াৰ স্পিডটো অলপ বেছি আছে তেতিয়ালে সি কেতিয়াবা না কেতিয়াবা যায় ইয়াক লগ হ'ব বা ইয়াক ক্ৰছ কৰি দিব এই দিব না নাই এই মই কি কৰিলো ই বোলে ক'ৰ পৰা ষ্টাৰ্ট কৰিছে যাবলৈ মোৰ ইয়াৰ পৰাই কি কৰিছে সাইকেল চলোৱা ষ্টাৰ্ট কৰিছে আৰু এটাই বোলে কি কৈছে 1 কিলোমিটাৰ দূৰৰ পৰা আহিছে কিন্তু সি বহুত স্পিডত আহিছে ই লাহে লাহে গৈ আছে সি যাই পিনে অলপ দূৰত যাই পিনে ইয়াক লগ পাব না নাই বুজি পাইছে এতিয়া এইটোৱে এই কাৰণে ই কিমান সময়ৰ পিছত যাই লগ পাইছে এই দুটা যাই পিনে আহিছে ইয়াতে এই যে পি এটা আছিলে গাড়ী আৰু কিউ যিটো গাড়ী আছিলে এই দুইটা গাড়ী আহি পিনে কি হৈ গ'ল এক লগ হৈ গ'ল কেই ঘণ্টা পিছত 5 ঘণ্টা পিছত তেতিয়ালে ইউ তো 5 ঘণ্টাই গৈছে ইউ 5 ঘণ্টাই গৈছে ইউ কিমান গৈছে 5 ঘণ্টা টাইমে লাগিছে কাৰণ একে সময়তে স্টাৰ্ট কৰিছে একে সময়তে কি কৰিছে নেক্সট আৰু এটা কি কৈছে যে যদি একে দিশত যায় এই গাড়ী এই শুনা যদি বিপৰীত দিশত যায় মানে ই ইফালে গৈ আছে ই ইফালে আহি আছে বিপৰীত হৈছে না নাই হৈছে এটা ইফালে দিশত আৰু এটা ইফালে যে বিপৰীত দিশত যদি এইনুকাকে বিপৰীত দিশত যায় ইহতে 1 ঘণ্টা পিছত যায় এই ঘণ্টা 1 ঘণ্টা পিছত যায় দুইটাই এক লগ হৈ যায় দুইটাই গাড়ী কি হৈ যায় এক লগ হৈ যায় এই বুজি পাইছা এতিয়া এইটো পি গাড়ী এইটো কি গাড়ী কিউ গাড়ী ধৰা হ'ল এই স্থানত থকা গাড়ী ন গাড়ীখনৰ দ্ৰুতি তোমালোকে এক লাইনতে লিখিবা কিন্তু দ্ৰুতি কিমান 1 কিলোমিটাৰ পাৰ ঘণ্টা মানে পাৰ আৱাৰ হৈছে আকৌ বি স্থানত থকা গাড়ীখনৰ দ্ৰুতি কিমান হ'ব y কিলোমিটাৰ পাৰ ঘণ্টা একে লাইন এটা লাইনতে লিখিবা এটা লাইনত লিখিলে কি হয় এনেকৈ কমা দিব পাৰিবা মই ধৰি লৈছো এটো কিমান কিমানকে গৈছে নহয় y কিলোমিটাৰ পাৰ আৱাৰ কে গৈ আছে না নাই কি কেই ঘণ্টা গৈছে 5 তুমি চোৱা তুমি যদি 1 মিনিটত তুমি 5 কিলোমিটাৰ যাব পাৰা কিমান কিলোমিটাৰ 5 মিনিটত তুমি কিমান কিলোমিটাৰ যাবা 25 কিলোমিটাৰ আরে নাই তুমি যদি 1 মিনিটত কেই কিলোমিটাৰ যাব পাৰা 5 কিলোমিটাৰ তেতিয়া তুমি 5 মিনিটত কিমান কিলোমিটাৰ যাবা কেনেকে মানে পূৰণ কৰিছো তেতিয়া আমি এটো এটা বস্তু ইউ আমি নধৰিলেও হ'ব এর কিমান কিলোমিটার যাব ই যদি ইমান কে 1 ঘন্টাত যায় তেতিয়ালে 5 ঘন্টাত কিমান যাব y * 5 y * কি হ'ব 5 ধৰিব পাৰো না বা 5y কিলোমিটাৰ যাব এই ক্লিয়াৰ হৈছে বুজি পাইছা তেতিয়ালে আমি ইউ ধৰাও দৰকাৰ হয় না না যে লিখা এতিয়া যদি গাড়ী দুখনে এনেকুৱাকে লিখা এতিয়া যদি গাড়ী দুখনে একে দিশলৈ গতি কৰে একে দিশলৈ কি গতি কৰে আৰু ইখতে কি 5 ঘণ্টা পিছত লগ হয় গতিকে লিখা এই স্থানত থকা গাড়ীখনে অতিক্ৰম কৰা মুঠ দূৰত্ব হ'ব কিমান হ'ব কোৱাচোন এই 100 কিলোমিটাৰ লগতে এই 5y কিলোমিটাৰ হয়নে নাই 100 কিলোমিটাৰ লগতে কি 5y লিখা অতিক্ৰম কৰা দূৰত্ব হ'ব 100 কিলোমিটাৰ প্লাস বা 100 প্লাস 5y কিলোমিটাৰ এনেকুৱাকে কিলোমিটাৰ বুজি পাইছা না নাই কাৰণ চোৱা গাড়ীটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিব কি 100 মিটাৰ যাব 100 কিলোমিটাৰ যাবই লাগিব লগতে এইখিনি কিলোমিটাৰো যাব লাগিব ক্লিয়াৰ হৈছে মই বুজি পাইছা না নাই এতিয়া বি গাড়ীখনে কিমান কিলোমিটাৰ অতিক্ৰম কৰিব আৰু লিখা আৰু বি স্থানত থকা গাড়ীখনে মুঠ অতিক্ৰম কৰা দূৰত্ব হ'ব বি স্থানত থকা গাড়ীখনে কিমান অতিক্ৰম কৰিছে 5y লিখা
অতিক্ৰম দূৰত্ব হ'ব 5y কিলোমিটাৰ 5y কিলো এইকাৰণে ডায়াগ্ৰামটো আমাক লাগিব সেইকাৰণে চিত্ৰটো আমাক এতিয়া বুজি পাইছা এতিয়া কি কৈছে দুইখন গাড়ীয়ে কিমান ঘণ্টা গৈছে প্ৰশ্ন মতে কৈছে এই কিমান সময় লৈছে এতিয়া লিখা প্ৰশ্ন মতে এতিয়া লিখা এতিয়া প্ৰশ্ন মতে কি হ'ব কোৱা কেই ঘন্টা ই কৰিছে জাৰ্নি কৰিছে মানে কেই ঘন্টা তোমালোকৰ কি কৰিছে এইটো কম ভ্ৰমণ কৰিছে কেই ঘন্টা 5 ঘন্টা মানে নাই তে দুই ফালে কি হ'ব তেতিয়া আমি এইটো লিখিব পাৰো TP ইকুৱেল টু কি হ'ব সময় কি হ'ব P গাড়ীৰ সময় আৰু T গাড়ীৰ সময় দুইটা কি সমান কি ইকুৱেল টু 5 ঘন্টা এনেকুৱাকে লিখিবা লিখা according to question TP ইকুৱেল টু কি হয় 5 ব্র্যাকেটত কি মান লিখিবা 5 নপাসন আমি জানো যে দ্রুতি ইকুয়াল টু কি দূরত্ব ডিভাইডেড বাই কি সময় ইয়াৰ পৰা কি পাও সময় ইকুয়াল টু কি পাও দূরত্ব বাই কি হ'ব একে কথা যদি বুজি পোৱা একে কথা মানে তোমাৰ এক্সামত লিখা মই বুজাৰ কাৰণে লিখি ক্লিয়াৰ হৈছে এটা কি সময় ইকুয়াল টু কি হৈছে এটা সময়টো প্ৰথমটো আমি ধৰি লম যে এ স্থানত থকা গাড়ী কাৰণে হৈছে কি কৈছো মই এ স্থানত থকা গাড়ীৰ বাবে কিমান হৈছে কিমান আছিল কোৱাচোন হয় গাড়ীৰ বাবে সময় কিমান টিপি বুলি ধৰিছিলো টিপি ইকুয়াল টু কি হ'ব এই আমি প্ৰথমত আগতে বিকৰণে তো মিলাই দিছি এতে কি হ'ব চোৱা সময় ইকুয়াল টু দূৰত্ব বাই দ্ৰুতি এই দূৰত্ব বাই দ্ৰুতি এই স্থানত কিমান দূৰত্ব লৈছিলে ইয়াৰ পৰা ইয়ালৈ কিমান আছিল 100 প্লাস কিমান আছিল 5y ডিভাইডেড বাই কি দ্ৰুতি হয় না দ্ৰুতি কিমান ধৰিছিলো এই স্থানত থকা গাড়ী x সেই কাৰণে তলত আহি এই বস্তুটো বুজাব এই বুজি পাইছা এতিয়া আৰু এটো কিবা আকৌ কি কৈছে 20 স্থানত থকা গাড়ীখনৰ বাবে কিমান সময় আছিল এটো কিমান হ'ব 5y বাই y এই y কি হৈ যাব তেতিয়া লাগে এনসার দিটা কি থাকি গ'ল 5 এই প্ৰশ্ন মতে কি কৈছে দুইটা সমান হয় না না দুটো টাইম এতিয়া আমি কি লিখিব পাৰো according to question কি লিখিব পাৰো TP = TQ তেতিয়া আমি কি লিখিব পাৰো 100 plus 5y divided by x equal to কিমান হ'ব 5y by y gets cancel হৈছে তেতিয়া কিমান হৈ গ'ল 100 plus 5y equal to 5x হ'ব না নাই আমি যদি ইটো বৰ্গকৰণ কৰিছো এতিয়া যদি হিকাব লাগে কবা আৰু 5x minus এটো যদি আমি ইফালে লৈ যাও 5y minus কি হ'ব 100 এ হ'ব না নাই equal to কি পাম 0 এতিয়া সব পাঁচেৰে হৰণ কৰিব পাৰিম না নাই 5 দিলে কি হ'ব x minus y minus কি হ'ব 20 equal to 0 কিতাপত এইটো ইকুৱেচন এনেকুৱাকে লিখিছে x minus y equal to 20 এটা এক নম্বৰ ইকুৱেচন সব আছে না নাই তাতে লিখিছে u minus আমি x আৰু y আইছা বুজি পাইছা আরে x সমান কি যদি বৰ্গপূৰণ পদ্ধতিত কৰো তেতিয়া আমি এনেকুৱা ৰাখাটো ভাল হ'ব না নাই আৰু যদি প্ৰতিস্থাপনত কৰা তেতিয়া এনেকুৱা ৰাখাটো ভাল হ'ব কিন্তু আমি বৰ্গপূৰণত কৰিম বৰ্গপূৰণত আমাৰ কাৰণে ইজি বেছি আকৌ কন্ডিশন কি দিছে চোৱা এইটো গাড়ী আছিল নে এ গাড়ী এইটো গাড়ীৰ নাম কি বি গাড়ী হয়নে তোমাৰো এ আৰু বি এ ধৰা এইবাৰ এইটো মাজত কিমান দূৰত্ব আছিল 100 এইবাৰ কৈছে এটা আনটোৰ অপোজিট আহি আছে আহাৰ পিছত 1 ঘন্টা পিছত কি হৈ গৈছে লগ হৈছে এই ঘন্টা পিছত 1 ঘন্টা ক্লিয়াৰ হৈছে এতিয়া যদি 1 ঘন্টা পিছত লগ হয় ইয়াৰ কিমান আছিল x ইয়াৰ কিমান আছিল ইয়াৰ y আছিল ন ইয়াৰ দ্ৰুতি কিমান আছিল x কিলোমিটাৰ পাৰ আৱাৰ ইয়াৰ কিমান আছিল y কিলোমিটাৰ লিখাই নাই কিলোমিটাৰ পাৰ
এটা 1 ঘন্টা পিছত দুইটা কি হৈ আছে লগ হৈ আছে যদি লগ হৈ থাকে তেতিয়া কি কৰিবা আমি কি কম এই গাড়ীটোৱে x কিলোমিটাৰত কিমান 1 ঘন্টাত কিমান কিলোমিটাৰ যাব বুজা নাই এই গাড়ীটোৱে 1 ঘন্টাত কিমান কিলোমিটাৰ যাব 1 ঘন্টা কি লিখা আছে x কিলোমিটাৰ পার আওয়ার দিয়া আছে না নাই এদিকে কি 1 ঘন্টা কিমান কিলোমিটার যাব x কিলোমিটার এই গাড়ীটোৱে 1 ঘন্টা কিমান কিলোমিটার যাব 1 কিলোমিটার দুইটাই মিলি কিমান হ'ব কাৰণ ইহতে আহি লগ হৈছে না ধৰা এইখিনি গাড়ী দুটা লগ হৈছে দ্যাট মিন্স কি হৈছে ই সম্ভৱ ই কিবা এটা কিলোমিটাৰ গৈছে ইও কিবা এটা কিলোমিটাৰ গৈছে কিন্তু আহি পিনে তো একই হ'ব এ বুজি পাইছা চোৱা মই গাড়ী ইয়াতে এটা আছে ইয়াতে এটা আছে না নাই দুটাৰ মাজত দূৰত্ব কিমান এই 100 কিলোমিটাৰ 100 কিলোমিটাৰ দুটা পজিশন আছে না নাই কিমান দূৰত্ব 100 কিলোমিটাৰ আমি ধৰি লৈছো যে কি কৈছে 1 ঘন্টাত গাড়ী দুটা কি হৈ আছে লগ পাইছে ঠিক মদত লগ পাব নেকি নাপায় কাৰণ কাৰবাৰ স্পিড বেছি আছে কাৰবাৰ কি হৈছে কম আছে যাৰ স্পিড বেছি আছে সি বেছি দূৰত্ব আহিব যাৰ কম আছে সি কম দূৰত্ব আহিব কিন্তু আহি পিনে ইয়াত লগ হৈছে দুইটাই মিলি কিমান কিলোমিটাৰ আহিছে কাৰণ ইয়াৰ পৰা ইউ আহিলে ইয়াৰ পৰা ইউ আহিলে দুইটাই মিলি কিমান কিলোমিটাৰ আহিছে আহিছে না নাই এ বুজি পাইছা এতিয়া দুইটাই মিলি কিমান কিলোমিটাৰ আহিছে এতিয়া সবা 1 ঘন্টা তেতিয়ালে এতিয়া কথা হল কেতিয়াবা 2 ঘন্টাও দিব পাৰে কাৰণ নাই এতিয়া আমাক কোৱা আছে 1 ঘন্টা আছে কাৰণে আমাৰ কাৰণে সুবিধা আমি কি লিখিম চোৱা গাড়ী দুখনে চোৱা মনুকে এই ইফালে চোৱা ই ইফালৰ পৰা আহিছে ই ইফালৰ পৰা আহিছে না নাই আহিছে এটু গাড়ীও আহিছে এটু গাড়ী আহি পিনে ইয়াতে কি হৈছে লগ হৈছে তেতিয়ালে কিমান কিলোমিটাৰ দূৰত্ব আহি ই বাই আহি গল ইউ আহি গল ধৰা ই 40 কিলোমিটাৰ আহিছে ই কিমান কিলোমিটাৰ আছে 60 কিলোমিটাৰ কিন্তু দুটা মিলি কিমান হল লেখইতো হ'ব কাৰণ ইহতৰ মাজত দূৰত্ব 100 আছে না নাই এতিয়া লিখিবা কি এটাকে আমি কি লিখিম প্ৰশ্ন মতে লিখিম গাড়ী দুখনে কি অতিক্ৰম কৰা মুঠ দূৰত্ব ইকুৱেল টু কিমান 100 কিলোমিটাৰ হৈছে এটো মানে কি বুজায় a অতিক্ৰম কৰা দূৰত্ব যোগ b অতিক্ৰম কৰা দূৰত্ব এই হয়নে নাই মানে a স্থানত থকা গাড়ীটো অতিক্ৰম কৰা দূৰত্ব আৰু b স্থানত থকা গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব হৈছে বা তোমালোকে এইটো কেনেকুৱাকেও লিখিব পাৰা এই বস্তুটো আৰু এটা ধৰণৰ লিখিব পাৰা এইটো আমি কেনেকৈ লিখিব পাৰো এনেকুৱাকেও লিখিব পাৰো যে a স্থানত থকা গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব প্লাস হৈছে প্লাস কি b স্থানত থকা গাড়ীখনে অতিক্ৰম কৰা টান লাগি আছে না তোমালোকে বুজি সুবিধা এই বুজি পাইছা হৈছে এতিয়া চোৱা ইয়াত দূৰত্বৰ ফৰ্মুলা কি আছিল কোৱাচোন দূৰত্ব ইকুৱেল টু কি লিখিব পাৰো স্পিড ইনটু টাইম দূৰত্ব ইকুৱেল টু কি লিখিব পাৰো স্পিড ইনটু টাইম তেতিয়ালে আমি এনেকুৱাকে লিখিম এইটো গাড়ী এই গাড়ীটোৰ স্পিড কিমান x হৈছে আৰু টাইম কিমান লৈছে এই গাড়ীটো দুইটাই 1 ঘন্টা পিছত লগ হৈছে না নাই তেতিয়ালে কিমান হ'ল টাইম 1 এই হৈছে প্লাস আকৌ যেটো b গাড়ী আছিল b গাড়ীৰ স্পিড কিমান y কিন্তু কেই ঘন্টা লৈছে 1 ঘন্টা হেতুও তো 1 ঘন্টাই লৈছে ইকুৱেল টু কিমান এই বুজি পাইছা তেতিয়ালে এই 1 লিখা দৰকাৰ আছে নেকি 1 * x মানে x + y এইটো হৈছে এইটো 2 নম্বৰ ইকুৱেশ্যন এতিয়া কবা স্যার এইটো কিয় দিলা আপুনি তো ডাইৰেক্ট লিখিব পাৰিলে x + y এইটো নহয় কাৰণ একচুয়ালি নিয়ম যদি কেতিয়াবা কয় হয় যে 2 ঘন্টা পিছত লিখিব পাৰা এইটো লিখিব পাৰা এইটো লিখিলে বেছি ভাল কাৰণ মাজত প্লাস আছে না নাই তেতিয়ালে a কৰা দূৰত্ব আৰু এইটো কৰিছে b এবাৰে না নাই আমি সমীকৰণে পাই গলো আমাৰ তো এইটো এনেকুৱাকে লিখা এইটো নিচিনাকে দিলে কি হ'ব মাইনাস ইফালে কি হৈ যাব 0 -100 ইফালে কি হৈ যাব এখানে হৈছে এটা কি কৰিম সমীকৰণ দুটা পালো এতিয়া কি কৰিবা বৰ্গমূলনটো কৰিব পাৰা প্ৰতিস্থাপনটো কৰিব পাৰা আৰু কি কৰিব পাৰিম অপনয়নটো কৰিব পাৰা যিকোনো এটা বীজগণিতীয় পাৰিম কিন্তু আমি বৰ্গমূলন কৰিবা তেতিয়ালে কি হ'ব x ইফালে লিখিবা প্ৰথম এটো লিখিবা কিমান 1 - 100 তাৰ পিছত 1 আকৌ 1 হৈছে তাৰ তলৰটো কাৰণে কি হ'ব
-1 -20 আকৌ কি হ'ব নহয় 1 তাৰ পিছত হ'ব মাইনাস হৈছে ক্লিয়াৰ হৈছে এতিয়া তাৰ পিছত তোমালোকে এইটো কি কৰা এতিয়া হৈ গ'ল এইটো হ'ল x এইটো হ'ল y এইটো কি 1 তেন্তে আমি কি লিখিব পাৰো তেন্তে আমি কি লিখিম x ডিভাইডেড বাই কি এইটো আৰু এইটো হয় নাই -20 মাইনাস মাইনাসে কি হ'ব প্লাস 1 * 100 হৈছে মই একেলগে কি কৰিছো এইটো কি হৈছে y এইটো আৰু এইটো পূৰণ কৰিলে কি হ'ব -100 মাইনাস আছে 1 * -20 হয় নাই এটা কি হ'ব মাইনাসে কি হ'ব প্লাস ইকুয়াল টু 1 আছে 1 1 এইটো কি হ'ব -1 -1 হৈছে তেনে কি পালো এইটো চোৱা x এইটো হ'ব -120 ইকুয়াল টু এইটো হ'ব y বাই -80 হয় না নাই এইটো হ'ব 1 বাই মাইনাস এটা কি লিখিব পাৰো এতিয়া কি লিখিব এটাকে আমি কি লিখিব পাৰো x divided by 120 ইকুয়াল টু 1 by -2 মাইনাস কি কৰিব পাৰো কাটিব পাৰো না নাই আৰু এইটো কৰা 2x ইকুয়াল টু কি হয় 120 হয় একেবাৰে তো ওলাই যায় হৈছে তেতিয়ালে কি হ'ব x ইকুয়াল টু মাইনাস ক্যান্সেল হ'ব কিমান হ'ব 60 x ইকুয়াল টু কিমান পালো 60 দুইবাৰ 120 পাইছে আৰু এটা কি পাম আৰু y ইকুয়াল টু y ডিভাইডেড বাই কিমান আছে y ডিভাইডেড বাই -80 ইকুয়াল টু কি হ'ব 1 তেতিয়ালে -2y ইকুয়াল টু -80 হ'ব না নাই মাইনাস ক্যান্সেল 2 এৰে কৰিলে কিমান হ'ব 40 তেতিয়ালে হৈ গ'ল এতেকে ইছা এই স্থানত থকা গাড়ীখনৰ দূৰত্ব আমি কি ধৰিছিলো x ধৰিছিলো না এই স্থানত থকা আৰু y স্থানত থকাটো কি ধৰিছিলো লিখা এতিয়া লিখিবা এই স্থানত থকা গাড়ীখনৰ এতেকে এ স্থানত থকা গাড়ীখনৰ কি দ্ৰুতি কিমান হ'ব দ্ৰুতি কি 60 কিলোমিটার পার ঘন্টা এইটো লিখিব লাগিব এইটো যদি দিব পাৰে কাৰণ বি স্থানত থকা গাড়ীখনৰ দ্ৰুতি কি হ'ব 40 কিলোমিটার পার আৱাৰ কাৰণ দ্ৰুতিৰ একক এইটো যে নেক্সট কুৱেশ্যন ইজ 4 5 টু তোমালোকে চোৱা 5 এই শুনা বলটো ভালকে শুনিবা কুৱেশ্যনটো কোৱা আছে এটা আয়তৰ যদি দৈৰ্ঘ্য 5 একক হ্ৰাস আৰু প্ৰস্থ 3 একক বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি 9 বৰ্গ একক হ্ৰাস হয় যদি ইয়াৰ দৈৰ্ঘ্য 3 একক আৰু প্ৰস্থ 2 একক বৃদ্ধি কৰা হয় তেন্তে কালি 67 বৰ্গ একক বৃদ্ধি পায় আয়তটোৰ দিশ আৰু প্ৰস্থ ওলোৱা প্ৰথম কথা হ'ল এইটো অংক কৰাৰ আগতে তোমাৰ যিটো বস্তু জানিব লাগিব সেইটো যদি নাজানো তেতিয়াহলে হ'ব আয়ত কেনেকুৱা আসল কথা হ'ল আয়ত মানে কি এই এনেকুৱা আকৃতিৰ যেটো দেখা পাবা সেইটোকে কি বুলি কম আয়ত যেনেকুৱা বেঞ্চৰ ওপৰৰ পিঠিটো কি হৈ গ'ল আয়ত হয় না চোৱাচোন এনেকুৱা হয় না নাই এই বেঞ্চ এনেকুৱা হয় না নাই হয় তাৰ তলত কি আছে ফুটাবোৰ আছে না নাই তেতিয়ালে এইটো কি হৈ গ'ল আয়ত দেখো স্যাৰ এইটো ক'ত আয়ত এইটো দেখোন স্কেলৰ নিচিনা এই স্কেলটো এটা আয়ত এই হয় না নাই মানে আয়ত হ'বলৈ হলে কি হ'ব লাগিব এটা দীঘল আৰু এটা কি হ'ব লাগিব সৰু ক্লিয়াৰ হৈছে সেইকাৰণে দীঘলটো কোৱা হয় দিশ এইটো কি বুলি কোৱা হয় এইটো দিশ বা কোৱা হয় দৈৰ্ঘ্য আৰু ইয়াক কি বুলি কোৱা হয় প্ৰস্থ বা কেতিয়াবা কি কোৱা হয় বহল কি বুলি কোৱা হয় ক্লিয়াৰ হৈছে এতিয়া কথা হ'ল আয়তৰ কালিৰ সূত্ৰ কি সদায় মনত ৰাখিবা মই একদম শৰ্ট এটা ট্ৰিক্স দিছো কালি মানে সদায় পূৰণ হ'ব লাগিব কালি কি হ'ব লাগিব পূৰণ হ'ব লাগিব আৰু কেইটা বস্তু পূৰণ হ'ব লাগিব সদায় দুটা বস্তু কেইটা বস্তু দুটা সেইকাৰণে ইয়াত কি আছে এইটো তো দিশে হয় না ইয়াত কি হয় এইটো কি হয় সেইকাৰণে কি হ'ব দিশ ইনটু প্ৰস্থ এইকাৰণে ইউনিট ইয়াৰ একক কি হয় সদায় যা মনত আছে এইটোৰ একক বুলি কয় বৰ্গ একক এই বৰ্গ কি হ'ল জানা নাজানা স্কয়ার কি হ'ল দুটা বস্তু আছে দুটা একেই বস্তু কি হয় কেনেকে একে চাপ ইটো মিটাৰ হয় ইটো কি হয় মিটাৰ যেতিয়া জুখিব যাও
যদি কয় এইটো যেটি আছে ডেক্স টো কম নেকি যে ডেক্স টো বহল কিমান 5 কেজি এ হ'ব কি কব 5 ফুট হয়নে নাই বা 1 ফুট আৰু এটা যদি কয় দিকটো কিমান আছে এই কব যে এইটো 10 ফুট আছে এ কব পাৰে না নাই টেবুল এটা জুখিলা টেবুলটো তলা যে বহল কিমান আছে দিক কিমান আছে 10 ফুট বহল কিমান আছে 4 ফুট দুইটাই ফুট হয় না নাই সেইকাৰণে দুইটা যদি যেনেকৈ x into x তেতিয়া কি হয় x স্কয়ার তেতিয়া ফুট into ফুট কি হ'ব সেই কাৰণে এইটো হয় বৰ্গ একক আৰু অসমীয়াত হেতুকে কয় বৰ্গ এই বুজি পাইছা কিয়া স্কয়ার মানে কি এতিয়া হৈ গল এইটো দিক ইনটু এটা হৈ গল এতিয়া আমাৰ এইটো লাগিব এতিয়া কুৱেশ্যনত কি কৈছে চোৱা এখিনি মনত থাকিব না নাই পাহৰি না মানে এতিয়া সময় পাহৰি না দাও এখিনি বুজি পালো আমি এতিয়া তোমালোকে চাবা কি কৈছে কুৱেশ্যন 1 নম্বৰত কি কৈছে চোৱা এতিয়া কথা হ'ল এই আয়তটোৰ আমি দিঘু না জানো প্ৰস্থ না জানো জানো নেকি নাজানো সেইকাৰণে আমি আয়তটো ধৰি লম ধৰা হ'ল আয়তৰ দিক ইকুয়াল টু কি x একক এটা কোন আছে মিটার না ফুট নে কি আমি নাজানো সেইকাৰণে একক বুলি লিখো একক মানে বুজায় কি ফুটো হ'ব পাৰে হি মিটাৰো হ'ব পাৰে হি কি কিলোমিটাৰো হ'ব পাৰে এই বুজি পাইছা সেইকাৰণে ইয়াত কি লিখে x একক আয়তৰ প্ৰস্থ কিমান y একক তেতিয়া হলে আয়তৰ কালি কিমান হ'ব x y দিক পূৰণ প্ৰস্থ হয় না নাই হয় বেছে বুজি পাইছা কিয়া দিক পূৰণ কি হ'ব এতিয়া কুৱেশ্যন কেনেকুৱা এইটো আয়তৰ কালি হ'ল কিমান x y আসলে কালি কোনখিনি এৰিয়া কোৱা হয় কালি মাজৰ এই মাজৰ যিখিনি আগুৰি আছে এইখিনি কোৱা হয় কালি হয় ক্লিয়াৰ হৈছে হয় এতিয়া প্ৰশ্ন মতে কি কৈছে চোৱা প্ৰশ্ন মতে কি কৈছে চোৱা প্ৰশ্ন মতে কোৱা আছে যদি কি কৈছে এটা আয়তৰ যদি দৈৰ্ঘ্য 5 একক হ্ৰাস মানে হ'ল কমাই দিয়া দৈৰ্ঘ্য কি কৰিছে কমাই দিছে দৈৰ্ঘ্য কি কৰিছে কমাই দিছে তেতিয়া দৈৰ্ঘ্য কোনটো এইটো হয় না নাই তাহলে x টো কমাই দিছো কিমান কমাই দিছো 5 হৈছে ক্লিয়াৰ হৈছে তাৰ পিছত কি কৈছে প্ৰস্থটো কি কৰিছে 3 একক কি কৰিছে বৃদ্ধি কৰিছে মানে প্ৰস্থ এই প্লাস কি হ'ব প্লাস 3 হ'ব এটা নতুন দৈৰ্ঘ্য এইটো হৈ গ'ল নতুন প্ৰস্থ কি হৈ গ'ল এইটো হৈ গ'ল এই হৈছে না নাই এই বুজি পাইছা এতিয়া কালি ওলাব গলে কি কৰিব লাগিব দুইটাৰ কি কৰিব লাগিব দুইটা কি কৰিব লাগিব কিন্তু আগতে কি আছিল আয়তৰ কালি আগতে আয়তৰ কালি কি আছিল x * y এতিয়া নতুন কালি কি পালো এইটো আৰু এইটো হয় না নাই এটা আগৰটো কি আছিল x * y এটা কি কৈছে সোয়া বৃদ্ধি কৰা হয় তেন্তে কালি 9 একক কি হৈ যায় হ্ৰাস হয় মানে কমি যায় সাপোজ ধৰা এই সোয়া আগতে আছিল 60 এতিয়া 9 একক কমি গৈছে তেতিয়া কিমান হ'ব 9 এই হ'ব না নাই সরি কিমান একক কমি গৈছে 9 মানে নতুন এটা যেটো পালো এইটো মাইনাস এইটো তেতিয়া এইটো কি হ'ব 9 বর্গ একক বর্গ একক তো কালি তো বর্গ একক কালি কি হয় এটা কথা 9 স্কয়ার কোৱা নাই কালিৰ এককে হল বর্গ সেইকাৰণে বর্গ একক এতিয়া তুমি সোৱা বুজি পাইছা না নাই মই বুজি পোৱা নাই প্ৰথমটো আছে ধৰা এইটো প্ৰথমটো কিমান আছিল 80 নহয় প্ৰথমটো আমাৰ মতে কি হ'ব লাগে x * y তাৰ পিছত যেতিয়া কৰিছো এইটো পাইছো না নাই হয় হ্ৰাস হয় মানে কি বুজায় আগৰটো মাইনাস পিছৰটো ইকুৱেল টু 9 হ'ব লাগিব তেতিয়া কমি গৈছে এই বুজি পাইছে এতিয়া সেই কাৰণে কি গম প্ৰশ্ন মতে প্ৰথমটো কিমান আছিল x * y প্ৰথম কি হয় আয়তৰ কালি কি হ'ব x আৰু নতুন যেটো পালো কমাই বেছি কৰাৰ পিছত এইটো হৈছে ইকুৱেল টু কিমান হ'ব 9 এইটোৱে হৈ গ'ল এটা ইকুৱেশ্যন এতিয়া এইটো সিম্পলিফিকেশন কৰিম কেনেকৈ পাৰি x - y এইটো কি হ'ব এইটো আৰু এইটো পূৰণ হ'ব না নাই মাইনাস থাকিলে আমি কি কৰিব লাগে কোৱাচোন ব্ৰেকেট দিম x আৰু y কি হ'ব হৈছে তাৰ পিছত এইটো লগত এইটো পূৰণ কৰিলে কিমান হ'ব 3x এইটো আৰু এইটো আৰু এইটো কি হ'ব -5y তাৰ পিছত কি হ'ব -15 ইকুৱেল টু কি হৈ আছে 9 এতিয়া ব্ৰেকেট গুচাই দিলে কি হয় -2 xy -xy হ'ব মাইনাস কি হ'ব 3x প্লাস কি হ'ব 5y প্লাস কি হ'ব 15 ইকুৱেল টু 9 বুজি পাইছা না নাই এইটো আৰু এইটো কি হৈ যাব থাকি কি -3x তাৰ পিছত কি থাকে
এইটো মাইনাসে মাইনাসে প্লাস মাইনাসে হৈছে এতিয়া হৈ গ'ল প্লাস 5y প্লাস কি হৈ গ'ল 15 এইটো যদি আমি ইফালে আনো কিমান হ'ব মাইনাস হ'ব তেতিয়া কিমান থাকিব এই মাইনাস 9 হলে 15 মাইনাস 9 কিমান 6 প্লাস 6 এইটো হৈ গ'ল একদম এতিয়া কোৱা স্যার প্ৰথমটো যদি মাইনাস নাৰাখো তেতিয়ালে মাইনাসে পূৰণ কৰিলে হৈ যাব এইটো মাইনাস গুচাই দিলে এইবোৰ কি হ'ব কেবা পৰিসীমা আৰু দিয়ে পৰিসীমা কি এই ইয়াৰ পৰিসীমা কিমান পৰিসীমা মানে হ'ল এই বাউন্ডারি এটা যোগ কৰি দিলেই হ'ল বাউন্ডারি এটা কি কৰি দিলেই হ'ল যোগ কৰি দিলেই হ'ল এটা দিক কেইটা আছে দুটা প্ৰস্থ কেইটা আছে এই কাৰণে 2 লিখে দুইটা কমন দুই এটা কমন ললো তেতিয়া কি হ'ব যোগ কৰিব লাগে এতিয়া কি হয় আকৌ ইয়াতে বৰ্গ হ'ব নেকি নহয় খালি একক কি হ'ব খালি একক কি কৈছা যদি ইয়াৰ দৈৰ্ঘ্য 3 একক ক'ত কি কৈছে দৈৰ্ঘ্য কিমান 3 একক দৈৰ্ঘ্য কোনটো x হয়নে না এইটো কি কৰা বৃদ্ধি কৰা হয় বৃদ্ধি মানে কি প্লাস আৰু প্ৰস্থ কিমান 2 একক এটা বৃদ্ধি কৰা হয় এইটো কি হৈ গ'ল প্লাস হ'ব হৈছে তেতিয়া কি হৈছে তেন্তে কালি ইমান একক বৃদ্ধি পায় তেন্তে কালি কি হয় বৃদ্ধি পায় আগতে কি পাইছিলে হাফ পাইছে তেতিয়া কোনটো ডাঙৰ হ'ল গ'ল এইটো ডাঙৰ হৈছে না নাই সেইকাৰণে এইটো মাইনাস এইটো কৰাৰ পিছত কি পাবা 67 যেটো ডাঙৰ হৈ গ'ল এইটো ডাঙৰ হ'ব না নাই এতিয়া সেইকাৰণে আমি এবাৰ কি কৰিম এইটো মাইনাস x + 3 কোনটো স্যার 5 এর জায়গা কি হয় এতিয়া কি হ'ব পুৰণাটো কিমান আছিল এইটো আছিল না নাই এতিয়া সব প্লাস কৰাৰ পিছত এইটো ডাঙৰে হ'ব এনে জেনেৰেল কথা হয় হয় না এইকাৰণে এইটো মাইনাস এইটো কৰাৰ পিছত কিমান পা 67 নহয় কি হ'ব বাকি পূৰণ কৰিলে কি হ'ব xy plus 2x plus 3y plus 6 minus xy equal to কিমান হয় হৈছে এতিয়া চোৱা এইটো আৰু এইটো কি হৈ যাব কাটি কি 2x plus 3y এতিয়া আমি ইকুৱেশ্যন 1 আৰু 2 পালো এতিয়া তোমালোকে সেই প্ৰিভিয়াস যেটো 4 ৰ 3 নম্বৰ কুৱেশ্যন যেটো আছিল হেইটো নিচিনাকে 1 আৰু 2 নম্বৰ ইকুৱেশ্যনটো তোমালোকে বৰ্জ গুণন বা অপনয়ন বা প্ৰতিস্থাপন যিকোনো এটা ভাল পোৱা হেইটো পদ্ধতিৰে তোমালোকে কৰিবা কিন্তু বৰ্জ গুণনটো হলে বেছি ভাল হয় কাৰণ একদম সুবিধা হয় আমাৰ সেই কাৰণে মই বৰ্জ গুণন পদ্ধতিৰে সলভ কৰিছো তোমালোকে এইটো কৰিবা